নমস্কাৰ ছাত্ৰ ছাত্ৰী। আজি তোমালোকৰ 2004 ফাৰ্ষ্ট ফেজৰ কুৱেশ্যন পেপাৰটো লৈছোঁ মেথছৰ। তো চোৱা আৰু ভিডিঅ'টো তোমালোকে অলপ ছাবস্ক্ৰাইব কৰি দিবা। তো চোৱা 1 নম্বৰত কি কৈছে, হোৱাট উইল বি দ্য ভেলু অফ কে ইফ 2 টু দি পাৱাৰ 10 minus 2 to the power 99 minus 2 to the power 98 plus 2 to the power 97 equal k into 2 to the power 97. তো ইয়াৰ পৰা k ভ্যালু কি কৰিব লাগে, ফাইন্ড আউট কৰিব লাগে। তো চোৱা এতিয়া ইয়াত কিমান আছে, 2 to the power 10 আছে। তো 2 to the power 10 টো তুমি কেনেকৈ লিখিব পাৰিবা, ইয়াত কিমান আছে 2 to the power 97। তো 97 আছে, তো ইয়াক তুমি কেনেকৈ লিখিব পাৰিবা, তুমি 2 to the power 97 into 2 to the power 3, কাৰণ তুমি জানা যে মাল্টিপ্লাই কৰিলে পাৱাৰ কি হয়, প্লাছ হয়। তো 97 প্লাছ 3 হৈ পেলাই কিমান হৈ যাব 100। তো এইকাৰণে 2 to the power 100টো আমি কেনেকৈ লিখিব পাৰিম, 2 to the power 97 into 2 to the power 3 মাইনাছ ইয়াত কিমান আছে 2 to the power 99। তো ইয়াক কেনেকৈ লিখিব পাৰিবা, 2 to the power 97 into 2 to the power 2 minus 98 আছে, তো এইটো কেনেকৈ লিখিব 2 to the power 97 into 2 আৰু 97 টো 2 to the power 97 into 1 equal k into 2 to the power 97। এতিয়া চোৱা 97 2 to the power 97 2 to the power 97 2 to the power 97 আৰু 2 to the power 97 টো কি হৈ যাব, কমন হৈ যাব। তো 2 to the power 97 ইউ টেক কমন, তো ইয়াত কিমান থাকিব 2 to the power 3 মানে 2 কিউব, ইয়াত কিমান থাকি যাব 2 স্কোৱাৰ, ইয়াত কিমান থাকিব 2 আৰু ইয়াৰ পৰা 2 to the power 97 গুচি গ'লে কিমান থাকি যাব 1 ইকুৱেল k into 2 to the power 97। তো এইটো 97 2 to the power 97 2 to the power 97 কেঞ্চেল। তো ইয়াত কিমান হ'ব 2 to the power 3 মিনছ কিমান হৈ যাব 8, এইটো হৈ গ'ল 2 to the power 2 স্কোৱাৰ মানে কিমান হৈ যাব 4 minus 2 plus 1। তো 8 minus 4 minus 2 2 2 plus 1 3। তো এনসাৰ কিমান হ'ব, k ইকুৱেল 3। k ইকুৱেল 3, অপশ্যন নাম্বাৰ 3 টো। তাৰপিছত চোৱা a to power 1/3 plus b to power 1/3 plus c to power 1/3 ইকুৱেল 0। তেতিয়াহ'লে অপশ্যন কি দি আছে, a plus b plus c ইকুৱেল 0, a plus b plus c হোল কিউব ইকুৱেল 3abc আৰু a plus b plus c ইকুৱেল 3ab আৰু এটা আছে এফালে a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল 0। তো তোমাৰ ইয়াত কোনটো হ'ব অপশ্যন, এইটো হ'ব। কেনেকৈ হ'ব, তো তোমালোকে ক্লাছ 9ত পাইছিলা যে ফৰ্মুলাটো কি আছিলে, a প্লাছ b প্লাছ c ইকুৱেল 0। তেতিয়াহ'লে কি হয়, a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল 3abc। চোৱা এতিয়া আমাৰ a b c, a ঠাইত কিমান আছে a to power 1/3, b ঠাইত কিমান আছে b to power 1/3 আৰু c ঠাইত আছে c to power 1/3। তো ইয়াত যদি পুটিং কৰা তেতিয়াহ'লে কি আহিব তোমাৰ, ইয়াত কিমান হৈ যাব a হৈ যাব, কাৰণ 3 3 কেঞ্চেল হ'ব। ইয়াত যদি পুটিং কৰা তে b ঠাইত কি হ'ব b হৈ যাব, মানে 3 3 কেঞ্চেল। আৰু ইয়াত যদি পুটিং কৰাতে কি হৈ গ'ল তোমাৰ c, আৰু ইয়াত কিমান হ'ব 3 a to power a জেগাত কি আছে 1/3 b to power 1/3 আৰু c to জেগাত 1/3।
বুজি পালানে এ মানে আমাৰ কিমান হৈ আছে a টু পাৱাৰ 1/3 বি মানে কিমান হৈ আছে b টু পাৱাৰ 1/3 c জাগাত c টু পাৱাৰ 1/3 তো ইয়াত কিউব কৰি দিলে এইটো 3 টু কেনসেল যাব a আহিব এইটো কিউব কৰিলে কেনসেল হৈ পেলাই কি আহিব b আহিব এইটো কেনসেল কৰিলে কিমান আহি যাব c আহিব আৰু ইয়াত 3 ইনটু a টু পাৱাৰ 1/3 b টু পাৱাৰ 1/3 c টু পাৱাৰ 1/3 আকৌ এতিয়া দুইফালে যেতিয়া কিউব কৰিবা তে এইটো a প্লাছ b প্লাছ c হোল কিউব হৈ যাব এইটো আৰু 3 কিউব মানে কিমান হৈ যাব 3 3 যা 9 9 3 যা 27 আৰু এইটো 1/3 1/3 কেনসেল হৈ পেলাই a b c হ'ব গতিকে কিমান হ'ব অপচন নাম্বাৰ 2 তাৰপিছত এইটো কুৱেশ্যন এ বি আৰু কি আছে ইয়াত ডি ই কি হৈ গ'ল পেৰাৰেল এইটো এংগল দি আছে 120 আৰু এইটো কিমান দি আছে 95 এক্স ভেলু ক'ব লাগে তো এইটো তুমি সহজ উপায়ে কেনে কৰিবা এই দুটা প্লাছ কৰি দিয়া 120 এণ্ড 95 প্লাছ কৰা তো 5 আৰু 2 আৰু 9 11 1 2 ইয়াৰ পৰা তুমি 180 মাইনাছ কৰি দিয়া 5 আৰু 11 মাইনাছ 8 3 35 অপশন নাম্বার বি কি দিছে the length of the side of a triangle are integer the length of the side of a triangle are integer if the perimeter of the triangle is 6 then and how many such triangle are possible তো এতিয়া চোৱা ইয়াত কি কৈছে তোমাৰ পেৰিমিটাৰটো কিমান বুলি কৈছে 6 তো পেৰিমিটাৰ মানে কি আছিল সাম অফ দা থ্ৰী সাইড তো নাম্বাৰ বিলাক কি আছে 1 2 3 হে আছে 1 2 3 4 তো ইয়াত 1 প্লাস 2 প্লাস 3 তো এই তিনটাই প্লাস কৰিলে তোমাৰ কিমান হৈ আছে 6 হৈ আছে কিন্তু তোমালোকে থিওৰামত কি পাইছিলা যে সাম অফ টু সাইড না টু সাইড ইজ গ্ৰেটাৰ দেন দা থাৰ্ড সাইড তো ইয়াততো কি হৈছে 1 প্লাস 2 ইকুৱেল 3 হৈ আছে দুটা সাইডৰ মেজাৰমেণ্টটো থাৰ্ড সাইডৰ লগত কি হৈ আছে ইকুৱেল হৈ আছে সো আমি কি কৰিব নোৱাৰা ইয়াৰ পৰা এইটো সাইড দি পেলাই তুমি ট্ৰায়াঙ্গল বনাব নোৱাৰা সো নাম্বাৰ অফ ট্ৰায়াঙ্গল এনসাৰ হ'ব 0 নাম্বাৰ অফ ট্ৰায়াঙ্গল কি হৈ যাব 0 Next question 90 the centroid of the triangle formed by the point AB, BC and CA in the origin then AQ plus BQ plus CQ is equal তো এইটো অপশ্যন যেনেকৈ ফৰ্মুলাটো তোমাক কৈছিলোঁ কি হৈ গ'ল তো চোৱা ইয়াৰ চেণ্ট্ৰইডটো কি হ'ব চেণ্ট্ৰইডৰ ফৰ্মুলা তোমাৰ কি আছিলে চেণ্ট্ৰইডৰ ফৰ্মুলা কি আছিলে a প্লাছ বি প্লাছ চি বাই 2 আৰু ইফালে কিমান হৈ যাব a প্লাছ বি প্লাছ চি বাই 3 হ'ব ইয়াত আকৌ ইফালে কি আছিলে তোমাৰ বি প্লাছ চি প্লাছ এ বাই 3 হৈ গ'ল আৰু চেণ্ট্ৰইডটো কি বুলি কৈছে তোমাক অৰিজিন বুলি কোৱা হৈছে অৰিজিন হ'লে তাৰ অৰিজিনৰ কোঅৰ্ডিনেট কিমান হয় 0 0 সো a প্লাছ বি প্লাছ চি বাই 3 ইকুৱেল কিমান হ'ব 0 মই লিখিবলৈ বুজাই আছোঁ তো চোৱা আমাৰ কুৱেশ্যনত কেনেকৈ দিছিলে এইটো ট্ৰায়াঙ্গল আছিলে হৈ গ'ল ট্ৰায়াঙ্গলৰ কোঅৰ্ডিনেট কেনেকৈ দিয়া আছিলে এটা দিয়া আছে তোমাৰ এ বি এফালে ধৰি লোৱা বি চি এইটো হৈ গ'ল তোমাৰ চি এ তো চেণ্ট্ৰইডৰ কোঅৰ্ডিনেট কিমান হ'ব এইটো এ প্লাছ বি প্লাছ চি প্লাছ চি বাই 3 আৰু ছেকেণ্ডটো কি হ'ব বি প্লাছ চি প্লাছ এ বাই 3 হৈ গ'ল কিন্তু একৰ্ডিং টু কুৱেশ্যন চেণ্ট্ৰইডটো কি হয় আমাৰ অৰিজিন হয় তো অৰিজিন হ'লে অৰিজিনৰ কোঅৰ্ডিনেট কিমান আছিলে 0 0 তাৰ মানে তোমাৰ a প্লাছ বি প্লাছ চি বাই 3 ইকুৱেল কিমান হ'ব 0 তেতিয়াহ'লে a প্লাছ বি প্লাছ চি ইকুৱেল কিমান পালা 0
তো 0 হ'লে ফৰ্মুলাটো কৈ দিছিলোঁ a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল কিমান হয় 3abc 3abc তেতিয়া আমাৰ ইয়াত অপশ্যন কিমান আহিছে এইটো 4 নাম্বাৰটো 3abc কি দিছে হুইচ অফ দ্য ফলোয়িং কেছ corresponding line does not passes through the origin which of the following case corresponding the line does not passes through the originৰ মাজেৰে পাছ নহয় তো এইটো কুৱেশ্যন নাম্বাৰ কিমান হৈ গ'ল 4 তো 2x প্লাছ x ইকুৱেল 0 এইটো ফৰ্মত থাকিলে কি হয় অৰিজিনৰ মাজেৰে পাছ নহয় তাৰ মানে ইকুৱেশ্যনটো কি হৈ গ'ল ax প্লাছ by প্লাছ c ইকুৱেল 0 যদি ইকুৱেশ্যনত কনষ্টেণ্ট টাৰ্ম এটা থাকে কনষ্টেণ্ট টাৰ্ম থাকিলে সেইটো ইকুৱেশ্যনটোৰ লাইন যেতিয়া ড্ৰ কৰিবা সেইটো কেতিয়াও তোমাৰ কাৰ মাজেৰে নাযায় চেণ্টাৰৰ মাজেৰে নাযায় যদি এইটো নাথাকে যেনেকৈ ইয়াত চোৱা x ইকুৱেল টু y ইয়াত এক্সট্ৰাকৈ কনষ্টেণ্ট নাম্বাৰ নাই ইয়াত y ইকুৱেল মাইনাছ এক্স নাই গতিকে এইবিলাক ড্ৰ কৰিলে তোমাৰ সদায় কিহৰ মাজেৰে যাব চেণ্টাৰৰ মাজেৰে যাব আৰু এইটো চেণ্টাৰৰ মাজেৰে নাযায় HCF of the polynomial x plus 1 into x square minus 4 and x square minus 1 into x plus 2 তেছবা ইয়াত তোমাৰ কিমান দিয়া আছে x square minus 4 আছে ইয়াৰ ফেক্টৰাইজ কৰিলে কিমান পাবা তুমি x a square minus b square ফৰ্মুলা এপ্লাই কৰিলে x square minus কিমান হ'ব ইয়াত 2 square তো কিমান আহি যাব ইয়াত x plus 2 আৰু x minus 2 আহিব তাৰ মানে কি হ'ব x plus 1 into x plus 2 into x minus 2 আৰু ইয়াৰ ফেক্টৰাইজ কৰিলে কি আহি যাব x plus 1 into x minus 1 into x plus 2 x plus 2 আহিব তেতিয়াহ'লে কি উলিয়াব দিছে তোমাক HCF ওলাব দিছে তে কমন চোৱা ইয়াত x plus 1 ইয়াতো আছে তে x plus 1 আহি যাব ইয়াতো x plus 2 আছে ইয়াতো x plus 2 আছে তে ইয়াতো আহি যাব x plus 2 সেইকাৰণে HCF কিমান হ'ব x plus 1 into x plus 2 এইটো অপশ্যন নাম্বাৰ 3 তাৰপিছত চোৱা ইন CWC 2023 Bumrah took 4 wickets less than the number of wickets then by Shami. If the product of the number of wickets taken by the two players equal 480 find the number of wickets taken by Shami চোৱা এইটো বৰ্ডত লৈ যাম কৰিবৰ কাৰণে ভাল হ'ব তো ইয়াত কি কৈছে তোমাৰ যে ধৰি লোৱা শ্যামে কিমান পাইছিলে এক্সট্ৰা উইকেট পাইছিলে তা বাৰ্মিনে কিমান পাব 4টা কম না 4 লেছ সো x minus 4 তো দুইটা প্ৰডাক্ট কৰিলে তোমাৰ কিমান হয় x minus 4 into x equal 480 কৈছিলে এতিয়া ইয়াৰ পৰা তুমি কি কৰিব লাগে x উলিয়াব লাগে ফেক্টৰাইজ কৰি তে ফেক্টৰাইজ কৰোঁতে সলভ কৰোঁতে সময় বেছি লাগিব তে তুমি কেনেকৈ কৰিবা চোৱা
480 মানে এনেকৈ দুটা নাম্বাৰ থিংকিং কৰা যিটো মাল্টিপ্লাই কৰিলে কিমান হ'ব তোমাৰ 480 আৰু দুইটাৰ মাজত ডিফাৰেঞ্চ কিমান হ'ব লাগিব 4 ডিফাৰেঞ্চ হ'ব লাগিব তে ইয়াক 2ৰে ডিভাইড কৰিলে কিমান পাবা 240 আকৌ 2ৰে ডিভাইড কৰিলে 120 আকৌ 2 দি কৰিলে কিমান হ'ব 60 এগেইন 2ৰে কৰিলে কিমান হ'ব 30 আৰু 3 দি কৰিলে 2 দি কৰিলে এগেইন 15 আকৌ 3 দি কৰিলে 5 তেতিয়া চোৱা 2 2 যা 4 4 2 যা 8 8 3 যা 24 হৈ আছে আৰু 5 আৰু 2 2 যা 4 4 5 20 है ना তাৰমানে এই দুইটা নাম্বাৰ প্ৰডাক্ট কৰিলে তুমি কিমান পাবা 480 পাবা আৰু মাইনাস কৰিলে কিমান হ'ব 4 তাৰমানে x ইকুৱেল তোমাৰ কিমান হৈ যাব 24 এটো হৈ গ'ল তোমাৰ 20 into 24 ইকুৱেল 480 তাৰমানে সামিৰ নাম্বাৰটো কিমান হৈ যাব উইকেটৰ নাম্বাৰটো 24 24 কৰিছে এইটো 24 আছে है ना অপশন নাম্বাৰ 4 if x plus 2 is a factor of kx square minus root 2x plus 1 the value of k তো ইয়াৰ value of k উলিয়াব লাগে তো চোৱা ইয়াত কিমান দিয়া আছে x plus root 2 দিয়া আছে তো তুমি ইয়াত x ৰ জায়গাত কিমান বহাব লাগিব minus root 2 বহাব লাগিব বহালে ইয়াৰ ভ্যালুটো কিমান হৈ যাব 0 তো ইয়াত যেতিয়া তুমি মাইনাস বহাবা তো চোৱা কিমান হৈ যাব এটো তো চোৱা ইয়াত কিমান আছে k এটো হৈ গ'ল k x ৰ জায়গাত কিমান বহাব লাগে minus root 2 তো minus root 2 স্কয়ার minus root 2 আগৰ x মানে কিমান হৈ গ'ল minus root 2 plus 1 তেতিয়া ইকুৱেশ্যনৰ ভ্যালু কিমান হৈ যাব 0 তো এটো মাইনাস মাইনাস প্লাস root 2 and root 2 কিমান হ'ব 2 তাৰ মানে ইয়াত কিমান পাবা তুমি 2k মাইনাস মাইনাস প্লাস root 2 কিমান হৈ যাব 2 and plus 1 equal 0 তো 2 plus 1 কিমান হ'ব 3 3 টো পিনে গ'লে কি হ'ব মাইনাস হ'ব তো 2k equal minus 3 তো k equal 2 ট্ৰান্সফাৰ হৈ পেলাই কি হ'ব minus 3/2 k equal কিমান হ'ব minus 3/2 কোনটো হ'ব নাম্বাৰ এ তো এইটো কোৱেশ্যন তোমালোকে কি দি আছে সলভ কৰিব গ'লে পৰীক্ষাত বহুত সময় লাগিব তো সলভ নকৰি কি কৰিবা তোমালোকে অপচনৰ পৰা কৰি দিবা है ना অপচনৰ পৰা কৰিবা ইয়াত এইটো মানটো ইয়াত বহাই চাবা এনসার লেফট হ্যান্ড সাইড রাইট হ্যান্ড মিলে নাই এইটো বহাই চাবা है ना তো ইয়াত তুমি আইডিয়া কৰি পেলাই চাবা আৰু তো এনসারটো হ'ব এইটো এনসারটো কোনটো হ'ব এইটো তো এইটো কেনেকৈ গম পাবা চোৱা ইয়াত কিমান আছে 2x আছে তো a জায়গাত কিমান দি আছে 2x তো 2x 2a বহালে a কেনসেল 2 2 কিমান হ'ব ইয়াত 4 থাকিব y আছে তো ইয়াত কিমান বহাব লাগিব -2b বহাবা তো b কেনসেল কিমান থাকিব -2 4 - 2 = 2 মিলি গ'ল তেনেকা ইয়াতো বহালে এইটো মিলি যাব গতিকে এইটো পুটিং কৰি পেলাইহে চাবা সলভ কৰিব গ'লে বহুত সময় লাগিব পুটিং কৰি চাবা যোনটো মিলি যায় এইটোৱে কোনটোত মিলিব ইয়াতে মিলিব তো ইয়াত চোৱা কি কৈছে ইন দ্য ফিগাৰ ADE কোনটো এংগল এই এংগলটো ইকুৱেল ABC এইটো এংগলৰ লগত ইকুৱেল এইটো ইকুৱেল মানে করসপন্ডিং এংগল ইকুৱেল করসপন্ডিং এংগল হ'লে এইটো লাইন কি হ'ব প্যাৰালেল হ'ব তেতিয়াহ'লে ইয়াত কি সুধিছে দেন CE কোনটো সুধিছে CE তো CE কেনেকৈ উলিয়াবা তুমি তো
তো এইটো কেনেকৈ কৰিবা চোৱা, এইটো 3 আৰু 3 আছে, এই দুটা মাল্টিপ্লাই কৰি দিয়া, 3 3 যা 9, 9/2। আৰু নহ'লে যেনেকৈ কেনেকৈ শিকিছিলা তুমি পৰীক্ষা পাইছিলা নহয়, সমান্তৰাল পেৰালেল হ'লে ৰেচিঅ'টো কি হ'ব, ইকুৱেল হ'ব। তাৰমানে AD বাই DB আৰু ইফালে কিমান হৈ গ'ল, AE বাই EC। তো AD কিমান হৈ গ'ল তোমাৰ 2, এইটো কিমান হৈ গ'ল 3, ইকুৱেল এইটো কিমান হৈ গ'ল 3, আৰু EC তোমাক সুধিছে। তো এতিয়া কিমান পাবা, এইটো টুৱাইচ CE ইকুৱেল 3 3 যা 9। চ' C ইকুৱেল 9/2, C ইকুৱেল 9/2 হৈ গ'ল। তো খালি এইটো ক্লিয়াৰ কৰি ল'লে, এইটো লাইন আৰু এইটো লাইন কি হৈ গ'ল, পেৰালেল। যদি পেৰালেল হয় তেতিয়া এইটো চোৱা, এইটো তলৰটো আৰু ওপৰটোৰ লগত, আৰু ওপৰটো আৰু তলৰটোৰ লগত পূৰণ কৰিলে কি হৈ যায়, সমান। তো 3 3 যা 9/2। অপশ্যন নাম্বাৰ কিমান আছিলে, 3। কি কৈছে, দ্য প্ৰডাক্ট অফ এনি 3 কনচিকিউটিভ পজিটিভ ইণ্টিজাৰ ইজ অলৱেজ ডিভাইডেড বাই। যিকোনো তুমি 3টা নাম্বাৰ যদি মাল্টিপ্লাই কৰা চিৰিয়েলি, তেতিয়াহ'লে নাম্বাৰটো কিহেৰে ডিভাইড যাব, 6 দি ডিভাইড যাব। কিমান দি ডিভাইড যাব, 6 দি পেলাই। চলো, ইন দ্য ফিগাৰ D and F ৰেচপেক্টিভলি। তো ইয়াত D আৰু F এইটো ফিগাৰত দিয়া নাই, তো কেনেকৈ ওলাবা। তো ইয়াত কিমান দিয়া আছে, এইটো এংগল 130, ইয়াত এইটো দিয়া নাই, হৈ গ'ল। ট্ৰাইংগলটো দ্বাৰা ধৰি লোৱা কি হৈ গ'ল, চিমিলাৰ আছে। চিমিলাৰ হ'লে এংগলবিলাক ইকুৱেল হ'ব। তো কেনেকৈ উলিয়াবা, তো চোৱা, ইয়াত কিমান আছে 63 আৰু এইটো আছে 45। তো এই দুটাৰ ভিতৰত এইটো কি হৈ গ'ল, ডাঙৰ হৈ গ'ল। তো ডাঙৰটোৰ উল্টা ছাইডত কিমান আছে, 30। তো ইয়াত এইটো 5 আৰু 7। তো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো হ'ব, গ্ৰেটাৰ দেন 7 হ'ব। তো ইয়াৰ উল্টা ছাইডত অপজিট ডাইৰেকশ্যনত এইটো এংগলটো কিমান হ'ব, 30। আৰু 45টো কি হৈ গ'ল, সৰু হৈ গ'ল। ইয়াৰ অপজিটত কিমান আছে, 20। তো ইয়াত 5টো সৰু হয়, তো ইয়াৰ অপজিটত কিমান হ'ব, 20 হ'ব। তাৰমানে ডিটো তোমাৰ কিমান পাবা, 20, আৰু এইটো কিমান পাবা, 30, বি নাম্বাৰ। যদি এটা সামান্তৰিক ইফ দ্য কোঅৰ্ডিনেট অফ 3 কনচিকিউটিভ ভাৰ্টেক্স ইন এ পেৰালোগ্ৰাম আৰ 1 3 -1 2 and 2 5, তেন্তে ইয়াৰ দেন এণ্ড দ্য কোঅৰ্ডিনেট অফ দ্য 4 ভাৰ্টেক্স আৰ, ভাৰ্টেক্সৰ উলিয়াব লাগে 4 নাম্বাৰটো। তো তুমি ইয়াৰ পৰা কেনেকৈ উলিয়াবা, তো চোৱা, ধৰি লোৱা তুমি ইয়াতে মই শ্বৰ্টকাটত শিকাই দি আছোঁ। 4 নাম্বাৰটো ধৰি লোৱা কিমান হৈ গ'ল, ধৰি লোৱা তোমাৰ কিমান হৈ গ'ল, x আৰু y। তো কেনেকৈ হ'ব, ইয়াৰ ফাৰ্ষ্টৰটো আৰু ইয়াৰ লাষ্টৰটো 1 + x ইকুৱেল, এই মাজৰ দুটাৰ ফাৰ্ষ্টৰ দুটাৰ যোগ কৰা, -1 + 2, -1 + 2। তো 1টো ইপিনে আহিলে কি হ'ব, -1 হ'ব। তো x ইকুৱেল কিমান পাবা, 0। না, মিষ্টেক হৈ গ'ল। কেনেকৈ হৈ গ'ল, এইটো হ'ব, হয় না। তো এইটো 1 + 2, দিয়া পূৰা ডিটেইলছে কৰি দিওঁ বৰ্ডত। তোমাৰ কুৱেশ্যনটোত পেৰালোগ্ৰামৰ কেনেকৈ দিয়া আছিলে, চোৱা কিমান আছে, এইটো 1 3, আৰু কিমান আছে, -1 2, আৰু ইফালে আছে 2 5। 4 পইণ্টটো কিমান ধৰি ল'লোঁ, x আৰু y।
তো আমি কি জানো দ্য ডায়াগোনাল অফ পেৰেলগ্ৰাম বাইসেক্ট ইচ আদাৰ তাৰমানে এইটো ডায়াগোনালৰ মিড পইণ্ট আৰু এইটো ডায়াগোনালৰ মিড পইণ্টটো কি হৈ যাব সেম হৈ যাব है ना সেম হ'ব তো এতিয়া ইয়াৰ মিড পইণ্টটো উলিওৱা তো কিমান হ'ব -1 + x/2 আৰু ইফালে কিমান হ'ব 2 + y/2 ইকুৱেল 1 + 2/2 আৰু ইফালে কি হ'ল 3 + 5/2 তো এইটো আৰু এইটো কি হ'ব ইকুৱেল হ'ব এইটো আৰু এইটো ইকুৱেল হৈ যাব তো -1 + x/2 ইকুৱেল 1 + 2/2 তো এইটো 2 কেঞ্চেল -1 + x 2 1 কিমান হৈ গ'ল 3 -1 এইফালে গ'লে কি হ'ব +4 তো এই পিছৰটো 2 + y/2 ইকুৱেল 5 + 3 8/2 এইটো 2 কেঞ্চেল 2 + y ইকুৱেল কিমান হৈ গ'ল 8 y ইকুৱেল 8 - 2 6 এতিয়া কোঅৰ্ডিনেট কিমান হ'ব 4 6 4 6 আছে নে চোৱা 4 6 এইটো অপশ্যন নাম্বাৰ বি if the side of a triangular 5 cm 12 cm and 30 cm respectively then the length of the shorter altitude সেইটো কাৰণে বৰ্ডটো লৈ লওঁ তো কি কৈছে যিটো ট্ৰাইংগল আছে চোৱা এটা সাইড কিমান হৈ গ'ল তোমাৰ 12 আৰু এটা সাইড কিমান কৈছে 13 কৈছে 12 আৰু এইটো সাইড 13 আৰু এইটো হৈ গ'ল 5 তো ইয়াৰ পৰা শৰ্টাৰ এল্টিটিউডটো লাগে তো ইয়াৰ পৰা টানিলেতো দীঘল হ'ব গতিকে ইয়াৰ পৰা এইটো টানি দিলোঁ আৰু এইটো সাইডটো কিমান আছে 12 5 আৰু 13 আছে তো এইটো ট্ৰাইংগলটো কি হ'ব ৰাইট এংগল ট্ৰাইংগল হ'ব তো তোমাৰ ইয়াত উলিয়াব দিছে তোমাৰ ফৰ্মুলাটো লিখি বুজাই দিওঁ এ বি চি এইটো ধৰি লওক পাৰপেণ্ডিকুলাৰটো কি হৈ গ'ল বি ডি তো এতিয়া বি ডি উলিয়াব লাগে তো বি ডিটো তুমি কেনেকৈ উলিয়াব ইয়াৰ পৰা এইটো এ বি ইনটু বি চি বাই এ চি হয় না এইটো সাইড কি হৈ গ'ল এ বি এইটো সাইড হৈ গ'ল বি চি ইনটু এ চি তো এ বি কিমান আছে তোমাৰ 12 ইনটু 5/13 তো এনসাৰ কিমান আহিব তোমাৰ 60/13 12 5 যা 60 হৈ গ'ল তো শৰ্টেষ্ট এল্টিটিউড হ'ব 60/13 Barcelona team won 2 more matches than they lost. If they win, get 5 points and lost 3 points. How many matches they have played in their total score? তো ইয়াত ধৰি লোৱা তোমাৰ এতিয়া লষ্ট গেম কিমান আছিলে এক্স তো কুৱেশ্যনত কি কৈছে অনটো কি আছিলে দুটা বেছি আছিলে তো অনটো কিমান ধৰি লোৱা হৈ যাব এক্স + 2 হৈ যাব এতিয়া টোটেল স্ক'ৰ কিমান আছিলে 50 টোটেল স্ক'ৰ কিমান আছিলে 50 তো কেনেকৈ হ'ব এতিয়া ইকুৱেশ্যনটো চোৱা যদি উইন হয় তেতিয়া কিমান মাৰ্ক পাব 5 মাৰ্ক তো কেইটা মেচ উইন হৈছিলে এক্স + 2 তো ইয়াৰ কাৰণে স্ক'ৰ হ'ব 5 × x + 2 আৰু হাৰিলে কি হ'ব লছ হ'লে কিমান মাৰ্ক লছ হয় 3 তো মাৰ্ক মাইনাছ কিমান হ'ব 3 × x টোটেল কিমান হৈ গৈছিলে 50 তো ইয়াক সলভ কৰি দিয়া 5x 5 × 2 = 10 minus 3x equal 50 তো 5x minus 3x কিমান হৈ যাব 2x plus
10 equal 50 তে 2 ট্ৰান্সফাৰ কৰিলে কিমান হ'ব 60 সৰি 10 ট্ৰান্সফাৰ কৰিলে কিমান হ'ব 40 হৈ যাব তে 2x equal 40 না ইয়াত কিমান থাকিব 2x equal 40 তে x equal 20 তে উইনটো কিমান পাই যাব তোমাৰ সৰি লছটো কিমান হৈ যাব হাউ মেনি গেম লছ 20 আৰু উইন কিমান হ'ব 22 তে টোটাল মেচ 42 অপশন নাম্বার বি ক্লিয়ার হৈ গ'ল তো চোৱা হ্যাঁ লছ কিমান ধৰিছিলোঁ এক্স তো উইন কিমানটা কৰে মোৰ দেন 2 দুটা বেছি কৰে হাৰাৰ পৰা তো সেইকাৰণে উইন কিমান হ'ব এক্স প্লাছ 2 উইন কৰিলে 5 মাৰ্কছ পায় আৰু লছ হ'লে 3 মাৰ্ক কি হয় মাইনাছ হৈ যায় তো টোটেল স্ক'ৰ কিমান আছিলে 15 তো উইন কিমান আছিলে এক্স প্লাছ 2 তো টোটেল স্ক'ৰ কিমান হ'ব 5 × x প্লাছ 2 আৰু লছত কিমান আছিলে -3 তো ইয়াত কিমান হ'ব -3 × x তো সিম্পলিফাই কৰি দিয়া 5 × x 5x 5 × 10 -3 = 50 5x - 3 2x +10 আছে +10 টো ইফালে গ'লে মাইনাছ হ'ব তো 2x = 40 আৰু x = 20 means loss how many game 20 game loss and win 22 total game 42 Find the unit digit of the product 91, 92, 93, 94, 95 ... তো চোৱা ইয়াত কি হৈ গ'ল 92 কি আছে 2 আছে 93 পিছত কি আহিব 94 × 95 আহিব এফালে আহিব আৰু 96 তে দৰকাৰ নাই তো চোৱা ইয়াত 2 আহিছে আৰু ইয়াত কিমান আহিছে 5 আহিছে 2 আৰু 5 মাল্টিপ্লাই কৰিলে কিমান হৈ যাব 10 হৈ যাব আৰু বাকি যি নাম্বাৰে মাল্টিপ্লাই কৰাৰ তাৰপিছত 10 লগত মাল্টিপ্লাই কৰিলে সদায় ইউনিট প্লেসটো কিমান আহি থাকিব 0 আহিব কিমান আহিব 0 না যিকোনো নাম্বাৰ এটাত যদি 2 আছে আৰু এটাত কি আছে 5 আছে তে 5 টো যা কিমান হ'ব 10 মানে ইউনিট প্লেস কিমান হৈ যাব তোমাৰ 0 অপশন নাম্বার 4 103 if 2 × x square plus 1/x square minus 9 × x plus 1/x plus 14 equal 0 then x equal তো ইয়াকো তুমি কৰিবৰ কাৰণে সলভ কৰিবৰ কাৰণে এটো যদি ইকুৱেশ্যন সলভ কৰিব যোৱা বহুত সময় লাগিব তে চোৱা ইয়াত অপচনৰ পৰা বহাই যোৱা প্ৰথমতে সিম্পলটো বহাই লও 1 বহাই প্লাস 1 যদি 1 বহোৱা তো ইয়াত কিমান আহিব 1 আহিব তো 1 1 2 2 2 যা 4 ইয়াত কিমান হ'ব 1 আৰু 1 কিমান হ'ব 2 হ'ব 9 2 যা 18 ইয়াত পাবা তুমি ইয়াত কিমান পাই যাবা 2 9 2 যা 18 পাবা ইয়াত কিমান পাবা 4 আৰু ইয়াত কিমান আছে -14 है ना তো এটো ইকুয়াল 0 তার মানে এটো তোমার মিলিছে है ना তার পিছত এটো বহাই চোৱা ইয়াত তো এটো বহালে কিমান পাবা তুমি এটো স্কোয়ার আছে তো 2 2 যা কিমান হ'ব 4 আৰু এটো কিমান আছে 1/x স্কোয়ার তেতিয়া বহালে কিমান হ'ব 1/4 * 2 আইফালে কিমান হৈ গ'ল -9 2 বহালে 2 plus 1/2 বলত কৰি দিওঁ ৰবা তো 2 বহালে তো ইকুয়েশনটো কেনেকৈ আছিলে 2 × x square plus 1/x square minus 9 × x plus 1/x plus 14 equal 0 তেতিয়া 2 বহাই চালে কিমান পাবা তুমি 2 এটো হ'ব 4 আৰু 2 স্কয়ার মানে কিমান হৈ যাব 4 9 এটো 2 plus 1/2 plus 14 এটা এখিনি ক্যালকুলেট কৰা যদি 0 ওলায় তেতিয়া 0 হ'ব 2 4 4 4 যা 16 16 আৰু 1 17 minus 9 2 2 যা 4 1 5 plus 14 তো ইয়াক 2 ৰে ক্যানসেল কৰিলে কিমান হৈ যাব 2 থাকিব তো 17/2 minus 9 5 যা 45/2 plus 14 তো এই দুটা এলসিএম কিমান হ'ব 2
17 minus 45 plus 14 তো ইয়াক মাইনাছ কৰিলে কিমান পাবা 28/2 plus 14 তো ইয়াক ডিভাইড কৰিলে তোমাৰ কিমান হৈ গ'ল -14 plus 14 ইকুৱেল কিমান হৈ গ'ল 0 তাৰ মানে 1 টো ছেটিছফাই কৰিছে 2 টো ছেটিছফাই কৰিছে তেতিয়াহ'লে তোমাৰ 1/2 বহালেও কি কৰিব ইয়াক ছেটিছফাই কৰিব সেইকাৰণে এনসাৰ কি হ'ব তোমাৰ ইয়াত অল অফ দিস গোটেইকেইটাই হ'ব sum of two-digit number and number from by the interchanging the digit is 132 if 12 is added to the number the new number become 5 times the sum of digits that the number is এতিয়া এটো কোৱেশ্চন যদি তুমি সলভ কৰিব যোৱা বহুত সময় লাগিব হয় না x ধৰি পেলাই ইউনিট প্লেস x আৰু 10 প্লাস y ধৰি পেলাই কৰিব গলে বহুত সময় লাগিব তো তুমি সহজতে কৰিব কাৰণে কি কৈছে ইয়াত কন্ডিশনটো নাম্বাৰটো আৰু নাম্বাৰটো চেঞ্জ কৰি পেলাই যেটো পাবা প্লাস কৰিলে কিমান হ'ব লাগিব 132 তো ইয়াত তোমাৰ অপচনত কিমান আছে 58 তো 58 এৰ উল্টা কিমান হ'ব এটো কিমান হৈ গ'ল 58 ইয়াৰ উল্টা তোমাৰ হ'ব 85 প্লাস কৰা 8 আৰু 5 3 আৰু 8 5 3 আৰু 1 sorry 8 5 13 3 1 in hand 8 plus 5 13 and 1 14 এটো নাই মিলা তাৰ মানে এটো নহব 48 অপোজিট কিমান হ'ব উল্টা কৰিলে 84 এটো প্লাস কৰিলে 12 1 carry 12 আৰু 1 33 এটো মিলা নাই নাম্বার 3 টো কিমান আছে 72 অপোজিট কৰিলে কিমান হৈ যাব sorry এটো তো মিলিছে 132 কৈছিলে 130 মিলিছে 27 তো এটো 9 9 এটো নাই মিলা তাৰ মানে आंसर তোমাৰ কিমান হ'ব 48 এতিয়া কোৱেশ্চনটো চোৱা 105 the triangle formation by the line y equal 0 and next দি আছে 4x plus 3y equal 12 and 4x minus 3y equal minus 12 তে ইয়াৰ পৰা কি হ'ব an equilateral triangle a skeleton triangle are not possible an isosceles triangle তেতিয়া কেনেকৈ হ'ল চোৱা যাওক তো চোৱা প্ৰথম ইকুৱেশ্যনটো কি আছিলে ফাৰ্ষ্ট ইকুৱেশ্যন y equal L0 y equal 0 মানে তোমাৰ কি এক্সিস হৈ যাব x এক্সিস হ'ব है ना তো মই ইয়াত বনাই লৈ আছো ৰাফ কৰি এতিয়া ধৰি লও ইফালে কিমান গ'ল এটো 0 1 2 3 4 1 2 3 4 1 2 3 4 5 আগৰ ইফালে -1 -2 -3 -4 1 2 3 4 তো ফার্স্ট তোমার কি হয়ে গেল y equal 0 y equal 0 মানে কি হ'ব তোমাৰ এটো x axis হৈ গ'ল এটো লাইনটোৱে তোমাৰ y equal কি হৈ গ'ল 0 নেক্সট তোমাৰ কিমান দি আছে ইকুৱেশ্যন 4x plus 3y equal 12 তো এটো কেনেকা ইয়াৰ পৰা ড্ৰ কৰিবা x equal to 0 পুট কৰা x equal কিমান 0 পুট কৰিলে এটো কিমান হ'ব 4 0 যা 0 তে 3y equal 12 কিমান থাকিব 3y equal 12 তে y equal কিমান পাবা 4 তাৰ মানে ইয়াৰ
কি এটা পইণ্ট হ'ব x ইকুৱেল 0 হ'লে 0 আৰু 4 তে x 0 y 4 এইটো জেগাত আহি যাব এইটো পইণ্ট হৈ যাব তাৰপিছত আকৌ y যদি 0 পুট কৰা তে 4x এইটো কি হ'ব 0 হৈ যাব 3 0 যা 0 4x ইকুৱেল 12 তে x ইকুৱেল 12/4 ইকুৱেল কিমান হ'ব 3 তে y 0 হ'লে x কিমান পালা 3 তে কোঅৰ্ডিনেট কিমান হ'ব 3 0 তে 3 0 পইণ্টটো এইটো হৈ গ'ল তাৰমানে এটা লাইন তুমি ড্ৰ কৰি এইটো লাইন এনেকৈ যাব সেকেন্ড ইকুৱেশ্যন কিমান দিয়া আছে তোমাৰ 4x minus 3y ইকুৱেল -12 ইয়াত যদি x ইকুৱেল 0 পুট কৰা x ইকুৱেল কিমান 0 পুট কৰা তেতিয়াহ'লে কিমান থাকিব -3y ইকুৱেল -12 তো মাইনাছ মাইনাছ কেঞ্চেল y ইকুৱেল কিমান হৈ যাব 4 তাৰমানে কোঅৰ্ডিনেটটো কিমান হ'ব 0 4 তো x ইকুৱেল 0 y ইকুৱেল 4 এইটো পইণ্টে হৈ গ'ল নেক্সট এবাৰ y ইকুৱেল 0 বহালে কিমান হ'ব তোমাৰ 4x ইকুৱেল -12 4x ইকুৱেল -12 তো x ইকুৱেল -12/4 x ইকুৱেল ডিভাইড কৰিলে -3 তো কোঅৰ্ডিনেট -3 0 তো -3 0 ইয়াত আহিব তো চোৱা এইফালে কিমান আছে 3 লৈকে এইফালে 3 লৈকে গৈছে তাৰ মানে এইটো আৰু এইটো সাইড কি হ'ব ইকুৱেল হ'ব এইটো বহুত দীঘল হৈ গ'ল 6 হৈ গ'ল তো এইকাৰণে কি ট্ৰায়াঙ্গল হ'ব এইটো আইসোসেলেস ট্ৰায়াঙ্গল হ'ব কিমান আছিলে 105 है ना অপশন নাম্বার 42 আইসোসেলেস ট্রায়াঙ্গল the perimeter of a triangle formed by the point 0 0 1 0 and 0 1 তো ইয়াৰ পেৰিমিটাৰটো কেনেকৈ হ'ব তোমাৰ এইটো তোমাৰ এক্সিছ হৈ গ'ল ধৰি লোৱা তো এইটো 0 0 0 পইণ্ট এইটো হৈ গ'ল 1 0 1 0 ইমানখিনিত হৈ যাব 1 0 0 1 0 1 টো এইখিনিত হ'ব হয় না তো এইটো লাইনটো জইন কৰি দিয়া এইটো ট্ৰায়াঙ্গলৰ এৰিয়া ওলাব লাগে এই পেৰিমিটাৰ ওলাব লাগে সৰি তো এইটো সাইড কিমান হৈ গ'ল তোমাৰ 1 এই সাইডটো কিমান হৈ গ'ল 1 আৰু ৰাইট এংগল ট্ৰায়াঙ্গল হৈ আছে গতিকে পাইথাগোৰাছ থিওৰেমত এইটো কিমান পাই যাবা √2 তো ইয়াৰ পেৰিমিটাৰ কিমান হ'ব 1 + 1 2 আৰু প্লাছ √2 তো পেৰিমিটাৰ তোমাৰ হৈ যাব 2 + √2 এইটো অপশন নাম্বার 42 The point 1 2 and -5 6 and 2 a -2 are collinear than value of a পয়েন্টটো কিমান দিয়া আছে তোমাৰ 1 2 -5 6 and a -2 are collinear then find the value of a তো এইটো কেনেকৈ কৰিবা আকৌ তো চোৱা পইণ্টটো তুমি এনেকৈ লিখি লোৱা 1 2 ফাৰ্ষ্টটো -5 6 আৰু a ইফালে হৈ গ'ল -2 এইফালে 1 2 তো এৰিয়া অফ ট্ৰায়াঙ্গল উলিয়াবৰ কাৰণে কেনেকৈ কৰিবা 6 1 যা 6 -5 2 যা 10 আৰু মাইনাছ থকাৰ কাৰণেতো কি হ'ব প্লাছ হৈ যাব দীঘলে কৰি দিওঁ নহ'লে বুজি নাপাবা এইটো হৈ গ'ল 6 1 যা 6 মাইনাছ ব্ৰেকেট দিয়া আকৌ এইটো মাল্টিপ্লাই কৰিলে 5 2 যা 10 -10 আহিব প্লাছ -5 আৰু -2 5 2 যা 10 আৰু 6 * a 6a প্লাছ a * 2 কিমান হৈ যাব টুৱাইচ a মাইনাছ 2 1 যা 2 মাইনাছ থকাৰ কাৰণে -2 আহিব তো পইণ্ট আৰু কি আছিলে কলিনিয়াৰ চ' এৰিয়া অফ ট্ৰায়াঙ্গলটো কি হৈ যায় 0 তো 6 মাইনাছ মাইনাছ +10 মাইনাছ এইটো -6a +2a তো কিমান হৈ যাব -4a মাইনাছ মাইনাছ +2 ইকুৱেল 0 তো এইখিনি প্লাছ কৰিলে কিমান হ'ব 10 10
কিমান হ'ব 20 26 আৰু 28 28 minus 4a equal 0 তো minus 4a আৰু 28 ট্ৰান্সফাৰ হ'লে minus 28 তো minus minus cancel a equal 28 by 4 equal কিমান হ'ব 7 so a value কিমান হৈ যাব তোমাৰ 7 a value কিমান হ'ব 7 অপশ্যন নাম্বাৰ 2 এইটো চোৱা এতিয়া x plus 1 by x equal minus 2 then the value of x to power twice n plus 1 plus 1 by x to power twice n plus 1 n is positive integer তে ইয়াত বুজিবলগীয়া কথাটো হ'ল এইটো কৰিবতো নোৱাৰা সময়খিনি বুজিব ট্ৰাই কৰা তো ইয়াত তোমাৰ পাৱাৰটো কিমান দিয়া আছে twice n plus 1 twice n plus 1 টো কি নাম্বাৰ হয় তোমাৰ অড নাম্বাৰৰ ফৰ্মেট হয় অড নাম্বাৰৰ ফৰ্মেট হয় তো ইয়াক যেতিয়া অড টাইমছ তুমি কিউব পাৱাৰ কৰিবা মানে 3 টাইমছ কৰা বা 5 টাইমছ কৰা তেতিয়াহ'লে তোমাৰ এনসাৰটো কি আহিব এই -2 আছিলে -2 আহিব হয় না পাৱাৰটো কিমান টাইমছ হ'ব লাগিব অড টাইমছ হ'ব লাগিব অড টাইমছ মানে কিউব তুমি ইয়াক কিউব কৰি চোৱা এনসাৰটো কিমান পাবা আকৌ মাইনাছে পাবা তাৰ মানে x কিউব প্লাস 1 বাই x কিউব কিমান হৈ যাব তোমাৰ -2 হৈ যাব হয় না x টু পাৱাৰ 9 প্লাস 1 বাই x টু পাৱাৰ 9 কিমান পাবা তুমি -2 এ পাবা তো এইকাৰণে ইয়াৰ এনসাৰটো তোমাৰ হৈ যাব -2 এ থাকিব হয় না কিমান হৈ গ'ল অপশ্যন নাম্বাৰ 3 কিমান হ'ব অপশ্যন নাম্বাৰ 3 তো ইয়াত কি হৈ গ'ল দ্য ক্ৰিকেট ৱৰ্ল্ড কাপ 2023 টপ 4 লিডিং ৰান স্ক'ৰাৰ গিভেন হয় না ইয়াত দিয়া আছে তো এইটো ৰান বনাইছে 756 কিমানটা মেটছত 11টা 597 11 954 10 আৰু ইয়াত কিমান হৈ গ'ল 578 10 ৰানত তো এইটো 11 কি উলিয়াব দিছে তোমাক এভাৰেজ সুধিছে হুজ বেটাৰ ইজ এভাৰেজ হুজ বেটিং এভাৰেজ ইজ বেটাৰ সৰি আৱাজটো বেয়া হৈ গৈছে অলপ ঠাণ্ডাৰ কাৰণে হুজ বেটিং এভাৰেজ ইজ বেটাৰ তো ইয়াত ডিভাইড কৰিবা তো ডিভাইড কৰিলে চবতকৈ এইটো দি পেলাই ইয়াক 11 দি ইয়াক ডিভাইড কৰিবা এইটো দি পেলাই ইয়াক ডিভাইড কৰিবা এইটো দি ইয়াক ডিভাইড কৰিবা এইটো ডিভাইড কৰিবা তো চবতকৈ বেছি কোনটো পাবা এইটোৱে পাবা কোনটো থাকিব এইটো হয় না তো এনসাৰটো হৈ গ'ল বিৰাট কোহলি The value of pi minus 22/7 is তো ইয়াৰ ভ্যালুটো কিমান হৈ যাব তোমাৰ এ ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ ইন্টিজাৰ হোল নাম্বাৰ তো তোমালোকে ভাবি আছা পাই মানে কিমান হৈ গ'ল 22/7 minus 22/7 হয় না এইটো পাই ভ্যালুটো 22/7 আৰু 22/7 মাইনাছ কৰিলে কিমান হ'ব 0 তো 0 হ'লে কি হ'ব হোল নাম্বাৰ এইটো এনসাৰ ভুল তো ইয়াত কি হৈ গ'ল চোৱা পাই মানে কি নাম্বাৰ হয় ইৰেচনেল নাম্বাৰ পাইটো একচুৱেলি কি নাম্বাৰ হয় ইৰেচনেল নাম্বাৰ তো ইৰেচনেল নাম্বাৰৰ লগত এনি নাম্বাৰ ইউ প্লাছ অৰ মাইনাছ তেতিয়াও কি থাকিব এনসাৰটো ইৰেচনেল নাম্বাৰ থাকিব গতিকে ইয়াৰ এনসাৰটো তোমাৰ হ'ব নাম্বাৰ বি ইৰেচনেল নাম্বাৰ বুজি পালানে কিহৰ কাৰণে পাইটো কি নাম্বাৰ হয় ইৰেচনেল নাম্বাৰৰ লগত ৰেচনেল নাম্বাৰ বা যি নাম্বাৰে তুমি প্লাছ বা মাইনাছ নকৰা কি থাকিব এনসাৰটো ইৰেচনেল নাম্বাৰে হ'ব তো এতিয়া ইয়াত চোৱা কিমান আছে 70 টু পাৱাৰ 27 মাইনাছ 15 টু পাৱাৰ 25 ইজ ডিভাইডেড বাই তো এইটো এতিয়া কিহেৰে ডিভাইড হ'ব তো চিন্তা কৰোঁতে অলপ সময় লাগিব তো চোৱা ইয়াৰ কনচেপ্টটো চোৱা এইটো 17 কি নাম্বাৰ হয় অড নাম্বাৰ আৰু পাৱাৰো কিমান আছে 27 পাৱাৰটোৰ লগত গুলি মাৰা কিন্তু এইটো অড নাম্বাৰ হয় তাৰ মানে ইয়াক তুমি কিউব কৰা যিমানেই নকৰা এনসাৰটো কি আহিব অড টাইমছে আহিব মানে অড নাম্বাৰ আহিব ইয়াত এইটো 15টো কি হয় অড নাম্বাৰ 25 টাইমছ কৰাৰ পিছতো কি থাকিব এইটো অড নাম্বাৰে থাকিব তো তোমালোকে এতিয়া চোৱা এক্সাম্পল
9 এটা মই লৈছোঁ অড নাম্বাৰ আৰু 7 মই লৈছোঁ অড নাম্বাৰ তো মাইনাছ কৰিলে কিমান পালা 2 তো অড নাম্বাৰৰ পৰা অড নাম্বাৰ মাইনাছ কৰিলে কি হৈ যায় ইভেন নাম্বাৰ হয় আৰু ইভেন নাম্বাৰটো সদায় কি দি ডিভাইড যাব 2 দি ডিভাইড যাব হ'ল এইটো সলভ কৰিব নহয় কনসেপ্টত যাব লাগিব এইটো কি হয় 17 অড নাম্বাৰ তো ইয়াৰ পাৱাৰ যিমানে থাকক কিমান আহিব অড নাম্বাৰে আহিব এইটো 15 অড নাম্বাৰ পাৱাৰ যিয়ে নাথাকক কি আহিব অড নাম্বাৰে আহিব তো অড নাম্বাৰৰ পৰা অড নাম্বাৰ মাইনাছ কৰিলে কি নাম্বাৰ হৈ যায়গৈ ইভেন নাম্বাৰ তো ইভেন নাম্বাৰ হ'লে সদায় কি দি ডিভাইড যাব 2 দি ডিভাইড যাব এতিয়া চোৱা আলফা এণ্ড বিটা বি 0 অফ দ্য পলিনোমিয়েল x² plus 5x plus k where alpha beta is where alpha square plus beta square equal 11 the value of k এইটো কৰি দেখাব লাগিব চোৱা তোমাৰ ইকুৱেশ্যনটো কিমান দিয়া আছিলে x² plus 5x plus k তো আলফা প্লাছ বিটা ইকুৱেল ফৰ্মুলা কি আছিলে মাইনাছ বি বাই এ তো ইয়াত বি কিমান হৈ গ'ল 5 আৰু এ ইকুৱেল কিমান হৈ গ'ল 1 তাৰ এইটো কিমান পাবা তুমি -5 পাবা আলফা বিটা কি আছিলে ফৰ্মুলা চি বাই এ তো চি ইকুৱেল কে আৰু এ ইকুৱেল 1 মানে এইটো কিমান হ'ব কে আৰু কি দিয়া আছে তোমাক আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ ইকুৱেল কিমান দিয়া আছে 11 তো আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ ইকুৱেল কিমান লিখিব পাৰিবা আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা ইকুৱেল 11 আলফা প্লাছ বিটা ভেলু কিমান পালা ইয়াত -5 so you put the value -5 হোল স্কোৱাৰ -2 আলফা বিটা ইকুৱেল কিমান আছে আলফা বিটা ইকুৱেল তোমাৰ কিমান হৈ গ'ল কে ইকুৱেল 11 5 5 যা 25 minus 2k ইকুৱেল 11 তো 25 ট্ৰান্সফাৰ কৰিলে কি হ'ব মাইনাছ কৰিলে কিমান পাবা -2k ইকুৱেল 11 minus 25 ইকুৱেল -14 তো -2k ইকুৱেল -14 so k ইকুৱেল minus cancel 14/2 ইকুৱেল 7 তো k ভ্যালু কিমান হৈ যাব তোমাৰ 7 হৈ যাব k ভ্যালু হৈ গ'ল 7 অপশন নাম্বার 3 এইটোতো জানাই sin 2a ইকুৱেল 2 sin a ইজ এ ট্ৰু কেতিয়া ট্ৰু হ'ব অনলি 0 ডিগ্ৰী কাৰণেহে ট্ৰু হ'ব আৰু বাকিবিলাকত নহয় এইটো কুৱেশ্যন sec theta plus tan theta equal k the find the value of cos theta এইটো চোৱা এতিয়া কৰি দেখাই দিওঁ তো চোৱা কি দিয়া আছে তোমাক sec theta plus tan theta equal কিমান দিয়া আছে k তো এইটো তোমালোকে মনত ৰাখিবা sec theta plus tan theta equal k হ'লে sec theta minus tan theta equal কি হ'ব 1/k এতিয়া এই দুটা প্লাস কৰিবা তা প্লাস কৰিলে কি হ'ব sec theta কি হ'ব 2 sec theta আৰু ইফালে k plus 1/k তা 2 sec theta equal তলত কি যাব k into k স্কোয়ার প্লাস 1 তো 2 ট্রান্সফার কৰিলে কিমান হৈ যাব sec theta equal k স্কোয়ার প্লাস 1/2k আমাক কি দিছে cos দিছে তে উল্টা কৰি দিয়া উল্টা কৰিলে কি হ'ব sec নহয়
sec theta equal কি আছিলে 1 by cos k square plus 1 by 2k তেতিয়া অপোজিট কৰিলে কি হ'ব cos theta equal 2k by k square plus 1 হৈ গ'ল বুজি পালা খালি এইটো মনত ৰাখিবা ইয়াত sec theta plus tan theta equal k তে sec theta minus tan theta যিটো থাকিব তাৰ সদায় কি হ'ব ৰেচিপ্ৰকেল উল্টা হ'ব তে এই দুটা প্লাস কৰিলে তোমাৰ কিমান হৈ যাব sec আৰু sec কি হৈ গ'ল 2 sec theta plus tan আৰু minus tan cancel k plus 1 by k তাৰপিছত সিম্পলিফাই কৰি দিয়া আৰু তে sec theta equal কি আছিলে 1 by cos তে 1 by cos equal k square plus 1 by 2k so cos theta equal 2k by k square plus 1 এইটো ইজি কোৱেশ্চন আছে পিছতো find the 17 term of AP whose 10 20 30 the 10 20 30 40 50 60 70 the 7 টাইমত কিমান আহি যাব 70 আহি যাব তেছোৱা in the triangle ABCD DE parallel BC তেতিয়াহ'লে কি ফাইন আউট কৰিব লাগে DE কোনটো হয় এইটো হয় আৰু এইটো কি হৈ গ'ল BC এইটো হৈ গ'ল BC এইটো দুটা ৰেচিও ফাইন আউট কৰিব লাগে তে এইটো কেনেকৈ হ'ব চোৱা ইয়াত 2 দিয়া আছে এইটো 3 দিয়া আছে তাৰ মানে AB ইকুৱেল তোমাৰ কিমান হৈ যাব 2 plus 3 কিমান হৈ যাব 5 তাৰপিছত এইটো সৰু ট্ৰাইংগলটোৰ এইটো কিমান আছে 2 আছে তো এইটো কিমান হৈ যাব তোমাৰ 2 হৈ যাব আৰু এইটো কিমান হৈ যাব এতিয়া AB 5 হৈ গ'ল তো এইটো কিমান আহিব 5 এ ধৰি লোৱা তো এইকাৰণে ৰেচিঅ'টো কিমান হ'ব 2:5 2:5 আকৌ এবাৰ কৈ আছোঁ তো চোৱা AD 2 দিয়া আছে BD 3 দিয়া আছে দুটা প্লাস কৰিলে AB কিমান পাবা তুমি 5 পাই যাবা এইটো বুজি পাই গ'লা তো চোৱা ADE ট্ৰাইংগল আৰু ABC দুইটা ট্ৰাইংগল কি হয় সিমিলাৰ হয় তো সিমিলাৰ হলে তুমি কিমান পাই যাবা এতিয়া ইয়াৰ পৰা AB by AD আৰু ইফালে তুমি কি পাবা BC by কি পাবা DE है ना সিমিলার হলে রেশিও অফ দা সাইড আর ইকুৱেল তো AB কিমান কৈছিলোঁ মই 5 আৰু AD কিমান আছিলে 2 তো তোমাৰ এতিয়া কি সুধিছে সৰি है ना এতিয়া উল্টা কৰিলে এইটো DE by BC ইকুৱেল কিমান হ'ব 2/5 মিন্স 2:5 এইটো 2 নাম্বাৰ distance of the point 34 from the x-axis ক'ৰ পৰা সুধিছে ডিষ্টেঞ্চ x-axis পৰা ডিষ্টেঞ্চ সুধিছে তো x-axis পৰা ডিষ্টেঞ্চ সুধিলে কি হ'ব y ভ্যালু ইয়াত কিমান আছে 4 তো কিমান হৈ যাব 4 perimeter of the sector or of a circle radius 14 centimeter and central angle equal 45 তেছোৱা ইয়াত কি দিয়া আছে তোমাৰ সেক্টৰটো দিয়া আছে এনেকা ইয়াৰ সুধিছে তোমাৰ পেৰিমিটাৰ তে পেৰিমিটাৰ বুলি ক'লে এইটো সাইড লাগিব তো এইটো কি ৰেডিয়াস কিমান হৈ গ'ল 14 এইটো ৰেডিয়াস এইটো কিমান হ'ল 14 এতিয়া এইটো লাগিব আমাৰ লেংথ অফ দা আৰ্ক তো লেংথ অফ দা আৰ্কৰ ফৰ্মুলা কিমান আছিলে থিটা বাই 360 ইনটু 2 পাই r তো থিটা কিমান হৈ গ'ল 45 360 into 22/7 r equal 2 এটা দিব থাকি গ'ল 2 আৰু পাই r equal কিমান হৈ গ'ল 14 তো 7 দি ডিভাইড কৰিলে এইটো কিমান যাব 2 টাইম 2 দি এক মিনিট বুজাই দি আছোঁ থিটা কিমান হৈ গ'ল 45/360
ইনটু পাই হৈ গ'ল 2 সৰি 2 ভ্যালু 2 পাই ভ্যালু 22/7 ইনটু r ইকুয়াল 14 45 দি এক ডিভাইড কৰিবা কিমান টাইম যাব 8 টাইমছ 2 ৰে ডিভাইড কৰিলে 4 আকৌ 2 দি কৰিলে 2 7 দি এক ডিভাইড কৰিবা 2 আহিব 2 2 কেনসেল ডিভাইড কৰিলে 8 2 ৰে ডিভাইড কৰিলে 4 আৰু এক ডিভাইড 2 এটা 2 আহিব আৰু 2 দি এক কৰিবা কিমান আহি যাব 11 কিমান আহি গ'ল 11 তে পেৰিমিটাৰ কিমান হৈ যাব এইটো 14 প্লাস 14 আৰু এইটো লেংথ অফ দা আৰ্ক কিমান পালা 11 তে কিমান হ'ব 39 অপশন নাম্বার কিমান আছে 4ত আছে 39 two coins are tossed together the probability of getting exactly one head that's why যেতিয়া দুটা coins toss কৰিবা তে ৰিজাল্ট কি আহিব পাৰে head 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 tail দলে tail head আৰু ইটো দুইটা tail হৈ গ'ল তে ইয়াত head কেইবাৰ পালাবা তুমি one head দুবাৰ পাবা আৰু ৰিজাল্ট কিমান বাৰ হৈ গ'ল 4 তে 2/4 ইকুয়াল 1/2 probability হ'ব এইটো তে ইয়াৰ ভ্যালু খুদিছে তোমাক তে 1 plus √2 plus 1/2 plus √2 plus √3 ইয়াৰ তোমাক কি কৰিব লাগে সলভ কৰিব লাগে তে সলভ কৰোতে তোমালোকে যেনেকা কৰিছা তেনেকৈ কৰিব পাৰা ওলাই যাব আৰু নহলে সদায় মনত ৰাখিবা ইয়াৰ লাষ্টৰটো কিমান আছে √9 আৰু একদম ফাৰ্ষ্টত কিমান আছে 1 তাৰ পৰা এটো কি কৰিবা মাইনাস কৰি দিবা ইয়াৰ লাষ্টত কিমান আছে √9 একদম ফাৰ্ষ্টত কিমান আছে 1 আৰু মাজত যি আছে থাকিব আৰু টেনচন নাই তে কিন্তু চোৱা নাম্বাৰটো সিৰিয়াল হ'ব লাগিব 1 2 3 4 5 6 সিৰিয়াল হলে যদি বেলেগ নাম্বাৰ থাকে তেতিয়াহলে নহব তে √9 মানে কিমান হৈ গ'ল 3 - 1 3 - 1 2 বুজি পাইছানে কিহৰ কাৰণে এতিয়া চোৱা ইয়াক কি দি মাল্টিপ্লাই কৰিবা 1 - √2 আকৌ ইয়াত কি হ'ব 2 - √3 তে ইয়াত 2 আৰু 2 √2 কেনসেল যাব তেনেকা √3 কেনসেল হৈ সব কেনসেল হৈ পেলাই কি থাকিব √9 - 1 আহিব তাই কাৰণে √9 মানে কিমান হৈ গ'ল 3 আৰু 1 3 - 1 2 कितना नंबर 3 नंबर the shadow of a 5 feet tall man ধৰি লোৱা এইটো মানুহটো তাৰ শ্যাডোটো কিমান হৈ গ'ল এইটো 5 feet আৰু এইটো হৈ গ'ল 5 feet √3 তে এইটো জয়েন কৰি দিলো তে এইটো এংগলটো কি হ'ব এংগল অফ ইভালুয়েশন এইটো এংগল উলিয়াব লাগে তে এইটো এংগল ধৰি লোৱা কিমান থিটা তেতিয়া ফৰ্মুলা কি আছিল tan থিটা ইকুয়াল p/b তে p কিমান হৈ গ'ল তোমাৰ 5 আৰু b কিমান হৈ গ'ল 5 √3 তে 5 আৰু 5 কেনসেল হলে ওপৰত 1 থাকিব 1/√3 তে 1/√3 মানে কিমান আছিল tan 30 ডিগ্ৰী তাৰ মানে তোমাৰ থিটা ইকুয়াল কিমান হ'ব 30 ডিগ্ৰী নাম্বাৰ এ The key is from a well surface decks of 52 card. A card is drawn randomly. What is the probability of getting a king hearts? King of hearts. The king of hearts কেটা থাকিব? এটা থাকিব. কেটা থাকিব 52 ভিতৰত king of hearts এটা থাকিব. আগল আৰু টোটাল কাৰ্ড কিমান আছিল 52. The probability হ'ব তোমাৰ 1/52. It is 1/52 আছিলে এতিয়া the pair of linear equation তো ইয়াত কিমান আছে 3 ইয়াত কিমান আছে 2 তো a1/a2 তুমি কিমান পালা 3/2 ইয়াত 2 আছে ইয়াত -3 আছে তো 2/-3 এই দুটা ইকুয়াল হৈছে জানো নাই হোৱা মিন্স a1/a2 not equal b1/b2 এই দুটা ইকুয়াল হোৱা নাই তো এই দুটা ইকুয়াল যদি নহয় তেতিয়াহলে কি হ'ব 1 সলিউশন এইটো চোৱা x + y = কিমান আছে 5
তো ইয়াক যদি হোল কিউব কৰা তো কি আহিব x³ + y³ 15xy এইটো তাৰমানে ইয়াৰ 5ৰ হোল কিউব কিমান হ'ব 125 আৰু -125 আছে তো এইকাৰণে এনসাৰ ইয়াত কিমান আহি যাব 0 এইটো এটা মেথড আৰু নহলে তুমি ইয়াক এনে কৰিব পাৰা চোৱা x + y = 5 তো x + y - 5 = 0 তো এতিয়া কি হৈ গ'ল a + b + c = 0 তেতিয়াহ'লে তোমাৰ কি হ'ব a³ + b³ + c³ কি হ'ব 3abc তো সেইটো ফৰ্মুলা দি উলিয়াব পাৰা কিন্তু তোমাৰ ভাল হ'ব x + y = কিমান আছে 5 তো ইয়াক হোল কিউব কৰিলে তুমি কিমান পাবা এইখিনি এইটো আহিব আৰু এই সাইডে 5 5 যা 25 25 * 5 125 তো এইখিনি ভ্যালু হৈ গ'ল 125 - 125 = 0 লাষ্ট কোৱেশ্চনটো চোৱা ভালকৈ ইউনিট ডিজিট অফ দ্য নাম্বাৰ এই নাম্বাৰটোৰ কি ওলাব লাগে ইউনিট ডিজিট উলিয়াব লাগে তো ইয়াৰ ইউনিট ডিজিটটো উলিয়াবৰ কাৰণে ইফালে কি আছে আমাৰ চাবলৈ নাই এইখিনি চাবলৈ দৰকাৰ নাই হৈ গ'ল ইয়াত এতিয়া কিমান আছে 7 তো এই 7টো লৈ লোৱা এতিয়া ওপৰত কিমান আছে 655 655ক তুমি 4 দি হৰণ কৰা 4 দি হৰণ কৰিলে এইটো 1 4 2 5 কিমান টাইম যাব 5 5 4 যা 20 5 আছিলে 6 টাইম দিলে 24 1 আহি গ'ল এইটো আহি গ'ল 5 4 3 যা 12 মাইনাস কৰিলে কিমান হৈ গ'ল 3 তো ৰিমাইণ্ডাৰ কিমান হৈ গ'ল 3 তো এইবিলাকৰো কাম নাই ৰিমাইণ্ডাৰটো কিমান পালা তুমি 3 এই 3টো দিয়া আৰু বাকীবিলাক দৰকাৰ নাই তো অৱশেষত কিমান পালা লাষ্ট টাইমত 7 টু পাৱাৰ 3 তো 7 * 7 * 7 কৰিলে তুমি কিমান পাবা যিয়ে নহওক লাষ্টত কিমান আহিব তোমাৰ ইয়াত কিমান আহি যাব 3 7 7 যা 49 * 7 9 6 যা 63 6 28 3 4 3 है ना तो यूनिट प्लेसत किमान আহিব 3 আহিব ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ